নমস্কাৰ। আজি নকৈ নোৱাৰি অনুষ্ঠানটিত মই আপোনালোকক ক'ব খুজিছোঁ বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে। বাংলাদেশত কি ঘটনা হৈছিল সেই কথা আপোনালোক বহুতেই জানে, ইতিমধ্যে দেশত চৰ্চিত হৈছে। কিন্তু আমাৰ সাধাৰণ ৰাইজৰ কাৰণে অসমীয়াতে মই যাতে বুজাবলৈ পাৰোঁ তাৰ এটা প্ৰয়াস কৰিব ওলাইছোঁ যে বাংলাদেশত আচলতে ঘটনাৰ সূত্ৰপাত হৈছিল যে মুক্তিযুঁজাৰুসকলৰ সতীসন্ততিক হাছিনা চৰকাৰে 30% সংৰক্ষণ দিয়াৰ ঘোষণা কৰিছিল। যেতিয়া 30% সংৰক্ষণ মুক্তিযুঁজাৰু অৰ্থাৎ আওয়ামী লীগৰ সদস্যসকলে পাব, তেতিয়া স্বাভাৱিকতেই বিৰোধী পক্ষৰ লোকসকল একেবাৰে শূন্য হৈ উঠিল আৰু তেওঁলোকে জাগি উঠিল। তেতিয়াহ'লে তাৰ ল'ৰা ছোৱালীসকলে যিখিনি সুবিধা পাব লাগে সেইখিনিৰ পৰা বঞ্চিত হ'ব। এইটোৱেই হ'ল মূল কাৰণ। এটা সময়ত তাৰ সৰ্বোচ্চ ন্যায়ালয়ে ইয়াৰ বৈধতা স্বীকাৰ কৰিলে, কিন্তু যেতিয়া দেশত হুলস্থুল হ'ল আকৌ সেই সৰ্বোচ্চ ন্যায়ালয়ে এইখন স্ক্ৰেপ কৰি দিলে। তেতিয়া এনেদৰে সূত্ৰপাত হ'ল। কিন্তু মোৰ কথা হ'ল যে এই ছাত্ৰসকল কাৰোবাৰ দ্বাৰা ব্যৱহৃত হ'ল নেকি? আচলতে ছাত্ৰ আন্দোলনৰ নামত কোনোবা এটা শক্তিয়ে ইয়াত কাম কৰিলে নেকি? এতিয়া শ্বেখ হাছিনা যিগৰাকী প্ৰধানমন্ত্ৰী, তেওঁ পলাই গুচি গ'ল। তেখেতে কিন্তু কৈছে যে ইয়াত আমেৰিকাৰ হাত আছে। এতিয়া আমেৰিকাৰ হাত আছে নে অইন কাৰোবাৰ চৰচতৰ হাত আছে, এই কথাবিলাক আমাৰ জনাৰ উপায় নাই। কিন্তু আকৌ ভাৰতবৰ্ষতো এটা চৰ্চিত হৈছে যে হোৱাইট হাউচত গৈ আমাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়েও কিন্তু এগৰাকী ব্যক্তিক লগ ধৰিছিল, যিগৰাকী ব্যক্তি চৰচৰ লগত অতি নিকট সম্বন্ধীয়। আনহাতে আৰু এটা বাতৰি প্ৰকাশ পাইছে, প্ৰিয়ংকা গান্ধীয়ে চৰচৰ পত্নীক লগ পাইছে। এই ঘটনাবিলাকে আমাক গোটেই ধুঁৱলি কুঁৱলী পৰিৱেশ এটা সৃষ্টি কৰিছে। গতিকে আমি এইবিলাক কথা নাজানো। কিন্তু কথা হ'ল কি, আমাৰ তথ্যমতে বা আমি জানিব পৰা মতে এটা কথাই আমি বিশ্লেষণ কৰিব পাৰোঁ যে বাংলাদেশত যি ঘটনা ঘটিছে তাৰ প্ৰতি সহমৰ্মিতা প্ৰকাশ কৰা মানেই আমি বাংলাদেশীক আদৰণি জনাইছোঁ নেকি? সেইটোতো নহয়। আজি ধৰি ল'লোঁ বাংলাদেশত নহয়, ভাৰতত তেনেকুৱা এটা পৰিস্থিতি হ'ল। বিশ্বৰ কোনো দেশে যদি আমাৰ কাৰণে মাত নামাতে আমি তেতিয়া কি অনুভৱ কৰিম? আমি অকলশৰীয়া অনুভৱ কৰিম। গতিকে সেইকাৰণেই মই ভাবোঁ যে বাংলাদেশত যিটো হৈছে, আমি এইটো কোৱা নাই যে বাংলাদেশৰ বিদেশীখিনি বাংলাদেশীখিনি ভাৰতবৰ্ষত আহি যাওক, সেইটো আমি কোৱা নাই। কিন্তু তেওঁলোকৰ ওপৰত যি অত্যাচাৰ চলিছে তাৰ সমবেদনাটো আমি জনাব পাৰোঁ। আমি সমবেদনাহে জনাইছোঁ। আমিতো কোৱা নাই যে বাংলাদেশীসকলক বাংলাদেশীসকলক ভাৰতবৰ্ষত স্থান দিয়ক। কাৰণ কা আন্দোলনখন হৈছে, কা আন্দোলনখনটো হোৱাৰ পিছত এই ঘটনাটো পৰিকল্পিত বুলি আপুনি ক'ব নোৱাৰে। কা আন্দোলন হৈছিল আৰু তাত এটা সীমাই বান্ধা আছে, 2014 চনলৈকে অহাসকলক ইয়াত দিব, নিৰ্যাতিতসকলক। কিন্তু এতিয়া 2024 যিসকল নিৰ্যাতিত হৈছে সেইসকলক দিয়াৰ কথা নাই। তেনেকুৱা কোনো কথা নাই। কিন্তু কেৱল আমি কৈছোঁ যে হিন্দুসকলক যি অত্যাচাৰ কৰিছে বাংলাদেশত, সেইটোত আমি মাত মাতিছোঁ। সেইটোত মাত মাতাৰ কাৰণে কোনোবা বাংলাদেশী হৈ যাব। তেনেহ'লে মই যদি কওঁ ইয়াত যে আমি অনবৰত সংখ্যালঘু কৈ মুছলমানসকলৰ কাৰণে কথা কৈ থাকোঁ, প্ৰত্যেকটো বিৰোধী দলে দেখোন মুছলমান কৰি থাকে, তেওঁলোকতো সংখ্যালঘু, তেওঁলোকৰ কাৰণে কিয় মাত মাতে? তেতিয়া আমাৰ কিয় নকয়? সংখ্যালঘুৰ কাৰণে কিয় কৰিছা এখন ভাৰতবৰ্ষৰ নিচিনা হিন্দু বহুল বসতি প্ৰধান ৰাষ্ট্ৰত? তেওঁলোকৰ কাৰণেতো কথা। গতিকে এই কথাবিলাকৰ কিবা যুক্তি থাকিব লাগে। আমাৰ দুটা স্থান থাকিব নালাগে। দুটা ষ্টেণ্ড যদি আমি লওঁ তেতিয়াহ'লে কিন্তু কথাবিলাক ঠিক নহয়। সেইকাৰণে মই অনুভৱ কৰিছোঁ যে বাংলাদেশী হিন্দুসকলক যি অত্যাচাৰ কৰিছে সেয়া অতি সোনকালে প্ৰশমিত হ'ব লাগে। কাৰণ আপোনাৰ এতিয়া তাত যি অন্তৰ্বৰ্তীকালীন চৰকাৰ হৈছে মহম্মদ ইউনুছৰ নেতৃত্বাধীন, সেইখন চৰকাৰ 3 মাহৰ কাৰণে থাকিব। সেই চৰকাৰখন যোৱাৰ পিছত আকৌ কোন আহিব? আমি জনাততো খালেদা আপোনাৰ জিয়া, তেখেত আগতেও পূৰ্ব প্ৰধানমন্ত্ৰী আছিল। তেখেতৰ পুত্ৰই হয়তো ইয়াত নিৰ্বাচনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব, কাৰণ খালেদা জিয়া ইতিমধ্যে অসুস্থ, তেওঁ গৃহবন্দী হৈ আছিল বহু বছৰ ধৰি। এতিয়া অৱশ্যে তেওঁক চৰকাৰে মুকলি কৰি দিছে। গতিকে এনেকুৱা ঘটনাবিলাক তাত ঘটিব। কিন্তু যিহেতু আমাৰ চুবুৰীয়া ৰাষ্ট্ৰত কিবা এটা ঘটনা ঘটিলে আমি নিশ্চয় কনচাৰ্ণ হ'ম। গতিকে সেইকাৰণেই বাংলাদেশৰ ঘটনাৰ ওপৰত আমি কৈছোঁ যে বাংলাদেশত যিবিলাক হৈছে বহু খবৰ আহিছে। কোনোবাই কৈছে চৰচ বাহিনীয়ে যিটো আইলেণ্ড সেই আইলেণ্ডটো ল'ব ওলাইছিল, আমেৰিকাই আইলেণ্ডটো বিচাৰিছে, চাইনাই বিচাৰিছে। আৰু আমাৰ যিহেতু এখন সীমান্তৱৰ্তী অঞ্চল, বাংলাদেশ, ম্যানমাৰ, অসম, ভূটান, এই সকলো, নেপাল, এই সকলোবিলাক এতিয়া আমাৰ ভাৰতবৰ্ষ হিচাপে, ভাৰতীয় হিচাপে আমাৰ সম্পৰ্কবিলাক
বা চুবুৰীয়া দেশবিলাকৰ সৈতে ভাল নহয় এতিয়া যদি কালি খালেদা জিয়াও আকৌ প্ৰধানমন্ত্ৰী হয় তেতিয়াও ভাৰতৰ সম্পৰ্ক যথেষ্ট ভাল হ'ব বুলি ক'ব নোৱাৰি কিন্তু দ্বিপাক্ষিক সম্পৰ্কবিলাক ঠিকেই থাকিব সেইটো হ'ল এটা কূটনীতিৰ বৈদেশিক কূটনীতিৰ নিয়মৰ ভিতৰত চলে কিন্তু সাধাৰণ অৱস্থাত আমাৰ লগত যথেষ্ট ভাল অৱস্থা থাকিব বুলি আমি ভাবিব নোৱাৰোঁ কিন্তু শেহতীয়া ঘটনাৰ ওপৰত আমি নিন্দা কৰিছোঁ যে হিন্দুই হওক মুছলমানেই হওক মানুহে মানুহক কাটিব মানুহে মানুহক মাৰিব এই কথাবিলাক কিন্তু ভাল নলগা কথা কোনো এখন দেশৰ কাৰণে ভাল নালাগে সেইকাৰণে আমি কৈছোঁ যে এইবিলাক প্ৰশমিত হ'ব লাগে আৰু নতুন যি অন্তৰ্বৰ্তী চৰকাৰ আছে এই চৰকাৰখনে ইতিমধ্যেই সংখ্যালঘুসকলক সুৰক্ষা দিয়াৰ ব্যৱস্থা কৰিব লাগে কাৰণ এখন চৰকাৰৰ এইটো নীতি নিয়মৰ ভিতৰতেই পৰে সংখ্যালঘুক সুৰক্ষিত কৰাটো ধন্যবাদ